তো বন্ধুসকল আজি আপোনাৰ লগত লৈ ডিস্কভাৰ 135 যেনেকৈ চাইছে আপুনি 135 DTSI যোনটো ভেৰিয়েণ্ট হয় তাত এনেকৈ এলয় এই ডিস্কভাৰ 135cc টো বা আৰু ডিস্কভাৰ আহে যেনেকৈ 100cc আহে 125cc আহে এইটো 125 হয় যেনেকৈ তো ডিস্কভাৰ পুৰা বাজাজে ডিসকণ্টিনিউ কৰি দিলে এই ডিসকণ্টিনিউ কৰাৰ কাৰণে এতিয়ালৈকে জনপ্ৰিয় আৰু ইয়াৰ পিছত ইয়াত ব্ৰেকিং চিষ্টেম দুয়োটা ড্ৰাম ব্ৰেক মানে ডিস্ক ব্ৰেক সেই সময়ত নাছিলে এনে ধৰণৰ ড্ৰাম ব্ৰেক পোৱা যায় আগত আৰু পিছতো এনে ধৰণৰ ড্ৰাম ব্ৰেক পোৱা যায় যেনেকৈ আপুনি চাব পাৰে আৰু ইয়াত বেকলাইট এনে ধৰণৰ LED নহয় এইটো সব হেলোজিন ইয়াত পাব কি LED লগাব পাৰে কিন্তু আগত মানে যেনেকৈ LED লগোৱা আছে তাৰপিছত আছে ফিউল টেংক ইয়াত 12 লিটাৰ আছে যেটো পেট্ৰল ইনষ্ট্ৰুমেণ্টেল ক্লাছ যেনেকৈ ইয়াত বাজাজৰ ধুনীয়া বেজিং দি আছে লভাৰ 3D নহয় আৰু ইয়াত সুইচ লগোৱা আছে যোনটো এইটো ফগ লেমৰ আছিলে সুইচটো আপুনি মই চাই দিছোঁ এটা অন আছে এইটো অফ এইটো অন আছে আৰু ইয়াৰ পৰা আপুনি চাব পাৰে ইয়াত এটা সুইচ আছে এইটো হৈছে লাইটৰ যোনটো ফ্ৰণ্ট লাইট আছে এইটো আৰু এইটো ইঞ্জিন ষ্টাৰ্ট হয় সেল্ফ আৰু এইটো এক্সেলাৰেটৰ আছে এইটো আগ ব্ৰেক হয় যোনটো কি চাব ডিস্ক ব্ৰেক নাই ইয়াত আৰু এই পিনে চাব পাৰিব যেনে ইয়াত হৰণৰ সুইচ আছে আৰু ইয়াত আপাৰ ডিপাৰ যোন সুইচ আৰু এইটো পাছ লাইট সুইচ আছে এইটো হৈ গৈছে আপোনাৰ চক যোনটো ইঞ্জিন গৰম কৰিব লাগে এইটো হয় আৰু এইটো আছে ইণ্ডিকেটৰ যেনেকৈ আপুনি চাব পাৰে চাব পাৰে আপুনি এক্সজষ্ট নটটো এতিয়া আমি বাইকখন ৰাইড কৰি চাওঁ কেনে লাগিছে আপুনি বাইক ৰাইডটো এনজয় কৰিব